ৰাজ্যজুৰি সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ। নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সাধনৰ ক্ষেত্ৰত সৃষ্টি হোৱা কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ সমিতিৰ উদ্যোগত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। বিভাগীয়ভাৱে শ্ৰমিকসকলে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ বিপৰীতে পেঞ্চন লাভৰ ক্ষেত্ৰতো একাধিক সমস্যাৰ সন্মুখীন হৈ অহাকে ধৰি আন বিভিন্ন জ্বলন্ত সমস্যা সমাধানৰ দাবী উত্থাপন কৰি ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই। আজি শ্ৰমিক আৰু কল্যাণ বিভাগৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণেৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ। CITU সংগঠনৰ সহযোগত নিৰ্মাণ শ্ৰমিক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ। আমি সদ্য অসম নিৰ্মাণ শ্ৰমিকৰ গোটেই অসমব্যাপী যি আন্দোলন সেই আন্দোলনৰ অংশ হিচাপে আমি ধুবুৰীত আজি আন্দোলন সংগঠিত কৰিবলৈ ওলাইছোঁ। আমাৰ দাবী যে বিগত সময়ত আমি কেইবাবাৰো মেমৰেণ্ডাম দিছোঁ আমি সদস্য সচিবক, কিন্তু আজিলৈকে আমাৰ এই মেমৰেণ্ডামৰ যিটো দাবী এই দাবীৰ ওপৰত কোনো গুৰুত্ব দিয়া নাই। সিহঁতে আমাক বিভিন্নভাৱে কথা কৈ আছে। এই অহা মাহত হ'ব আমাৰ শ্ৰমিকৰ যিবিলাক প্ৰাপ্য নিৰ্মাণ খণ্ডত কাম কৰা পঞ্জীয়নভুক্ত শ্ৰমিকৰ যিটো প্ৰাপ্য এই প্ৰাপ্য আমি যিবিলাক প্ৰাপ্য পাব লাগে সোনকালে 2 বছৰ 3 বছৰলৈকে এটা পেঞ্চনৰ বহি থাকিব লাগে, স্কলাৰশ্বিপৰ কাৰণে 1 বছৰ বহি থাকিব লাগে, বিভিন্ন আঁচনি যিবিলাক আমি যি প্ৰাপ্য যিবিলাক সেইবিলাক পোৱাৰ আমি 1 বছৰ 2 বছৰমান আমি পলম কৰি থাকিব লগা হয়। এইবিলাক লৈ আমি বিগত সময়ত কেইবাবাৰো আমি মেমৰেণ্ডাম দিছোঁ। সিহঁতে খালি আমাক প্ৰলোভন দিছে এই জানুৱাৰী মাহত হ'ব, ডিচেম্বৰ মাহ হ'ব, ফেব্ৰুৱাৰী মাহত হ'ব। ইমান দিয়াৰ পিছতো সিহঁতে আমাৰ প্ৰাপ্যৰ পৰা আমাক বঞ্চিত কৰি থকাৰ কাৰণে আজি গোটেই অসমতে নিৰ্মাণ শ্ৰমিকৰ আন্দোলন এই বিভিন্ন শ্ৰম কাৰ্যালয়ৰ সন্মুখত আমি সংগঠিত কৰিবলৈ ওলাইছোঁ। আমাৰ দাবী হৈছে যে আমি যিবিলাক মানে আমাৰ আজি যিটো আন্দোলন এই আন্দোলনৰ মূলত দাবী হৈছে যে শ্ৰমিকে এটা শ্ৰমিক পঞ্জীয়নভুক্ত শ্ৰমিকে যেতিয়া 60 বছৰ পূৰ্ণ হ'ব তেওঁ নিয়মমতে পেঞ্চন পাব লাগে। সেই পেঞ্চনটো আমি যেতিয়া ইয়াত আবেদন নিবেদনৰ যিটো ফৰ্ম ফিল আপ কৰি দিয়া হয় আমি 2 বছৰ 3 বছৰমান অপেক্ষা কৰিব লাগে। এটা ডেথ ক্লেইম এটা শ্ৰমিকে মৃত্যু হ'লে এটা সাহায্য ইয়াৰ পৰা আমি পাওঁ। সেইটো যদি আমি আবেদন নিবেদন কৰাৰ পিছতে সেইটো 2-3 বছৰ লাগি যায়। এটা শ্ৰমিকৰ 2টা ল'ৰাই আপোনাৰ হেৰি পাব স্কলাৰশ্বিপৰ সুবিধাবিলাক পায়। এই সুবিধাবিলাক আমি যদি জমা দিছোঁ 1 বছৰমান হ'ল, এতিয়ালৈকে মানে প্ৰত্যেক বছৰে এটা ধাৰা হৈ গৈছে। আমাৰ কল্যাণ পৰিষদত কোটি কোটি টকা থকা অৱস্থাতো আমাক কিয় ৰখাই ৰাখে আমি এইখিনি গম পোৱা নাই। আমি এই মূলতে আমাৰ প্ৰাপ্য যিখিনি এই প্ৰাপ্যখিনি আমি সোনকালে নাপাওঁ। আমি যিটো নিয়মমতে পাব লাগে এই নিয়মমতে নাপাৱাৰ কাৰণেই আজি এই মূলতে এই ধৰ্ণাখন আমি আৰম্ভ কৰিছোঁ।